ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকে সপ্তমমান শ্ৰেণীৰ গণিতৰ 5 নম্বৰ অধ্যায় চোৱা ৰেখা আৰু কোণ নামৰ চেপ্টাৰটি আজি তোমালোকে অনুশীলনী 5.1 চোৱা অনুশীলনী 5.1 ইয়াৰে 1 নম্বৰ আৰু 2 নম্বৰ গণিত দুটা চোৱা 1 নম্বৰত কৈছে তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান ইয়াত তোমালোকক কিছুমান কোণ দিয়া আছে যেনে এ দিয়া আছে 45 ডিগ্ৰী বি 65 ডিগ্ৰী সি 41 আৰু ডি আছে 54 ডিগ্ৰী এই কোণবিলাকৰ পূৰক কোণৰ মাপ ক'ব লাগে তাৰপিছত 2 নম্বৰত কৈছে এজৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হ'লে কোণবোৰৰ মাপ উলিওৱা তে পূৰক কোণ তোমালোকক মই আগতে কৈ দিছোঁ পূৰক কোণ হৈছে যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহ'লে সেই দুটা কোণক এটা কোণটোৰ পূৰক কোণ বুলি কোৱা হয় এতিয়া প্ৰথমে আমি 1 নম্বৰৰ বিলাক চাম 1 নম্বৰত আমি এই কোণবিলাকৰ পূৰক কোণ কিমান হেতু ক'ব লাগে তাৰপিছত 2 নম্বৰটো চাম তে কেনেকৈ কৰিব পাৰোঁ নম্বৰত কৈছে ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰত কৈছে যে তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান মই একৰ এ আৰু বি টো কৰি দিছোঁ একৰ এ নম্বৰত আছে 45 ডিগ্ৰী আমি ক'ব লাগে 45 ডিগ্ৰীৰ পূৰক কোণ কিমান 45 ডিগ্ৰীৰ পূৰক কোণ হ'ব যে 45 ডিগ্ৰীৰ পূৰক কোণ ইকুৱেল টু 90 - 45 ইকুৱেল টু 45 তাৰ মানে পূৰক কোণ মানে হৈছে সেই কোণ দুটাৰ যোগফল 90 ডিগ্ৰী তেনেহ'লে এটা কোণ দিয়া আছে 45 বা 45 ডিগ্ৰী তেনেহ'লে আনটো কি হ'ব তাৰ 90 পৰা এইটো কোণ যেটো দিয়া আছে এইটো বাদ দিলে বাকীটো ওলাই যাব গতিকে যেহেতু কোণটো দিয়া আছে 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব 90 - 45 ইকুৱেল টু 45 তাৰ মানে সেইটো পূৰক কোণ 45 হ'ব কাৰণ 45 ৰ পূৰক কোণ কিমান হ'ব 45 কাৰণ 45 আৰু 45 যোগ কৰিলে 90 হ'ব তাৰপিছত বি নম্বৰত আছে 65 ডিগ্ৰী 65 ডিগ্ৰীৰ পূৰক কোণ কিমান তে কোণটো এটা আছে 65 তেনেহ'লে আনটো কিমান হ'ব আনটো হ'ব 90 - 65 তেনেহ'লে 90 - 65 কৰিলে 25 তাৰ মানে 65 ৰ পূৰক কোণ ইকুৱেল টু লাষ্টত আমি পাম 25 ডিগ্ৰী কিয় কাৰণ 25 আৰু 65 এই দুটা যোগ কৰিলে কি হ'ব 90 হ'ব তাৰপিছত 2 নম্বৰত আমাক কি কৈছে যে এজৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী হ'লে কোণবোৰৰ মাপ নিৰ্ণয় কৰা তাৰ মানে একজোৰা পূৰক কোণ আছে পূৰক কোণ মানে তোমালোকে জানা সেই তোমালোকক আগতে কৈ দিছোঁ লিখিও দিছোঁ পূৰক কোণ হৈছে সেই যে দুটা কোণৰ মাপ মানে 90 ডিগ্ৰী তাৰ মানে দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তাক পূৰক কোণ বুলি কোৱা হয় এতিয়া আমাক এনেকুৱা এজৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য কৈছে 22 ডিগ্ৰী তাৰমানে দুটা পূৰক কোণ আছে সেই দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় আৰু সেই দুটাৰ বিয়োগ কৰিলে কিমান হ'ব 22 ডিগ্ৰী হ'ব তাৰমানে পাৰ্থক্য 22 ডিগ্ৰী তেনেহ'লে সেই কোণ দুটা উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিছোঁ যে 2 নম্বৰত ধৰা হ'ল পূৰক কোণ দুটা x আৰু 90 - x তাৰমানে যদি আমি এটা পূৰক কোণ আমি x ধৰোঁ তেনেহ'লে আনটো কি হ'ব 90 - x হ'ব যেনেকুৱাকৈ এটা পূৰক কোণ যদি 50 ডিগ্ৰী হয় তেনেহ'লে আনটো কি হ'ব 90 - 50 তাৰ মানে 40 90 পৰা 50 গ'লে 40 তাৰ মানে এনেকৈ আমি কোণ দুটা পাম 50 আৰু 40 ঠিক এনেকৈ যদি আমি এটা x বুলি ধৰি লওঁ তেনেহ'লে আনটো হ'ব কি 90 - x তাৰ মানে x আৰু 90 - x এই দুটা কি হ'ব পূৰক কোণ হ'ব আৰু এই দুটাৰ মাপৰ পাৰ্থক্য কিমান বুলি কৈছে 22 ডিগ্ৰী অৰ্থাৎ এইটোৰ পৰা এইটোৰ পাৰ্থক্য কিমান 22 ডিগ্ৰী তাৰ মানে এইটোৰ পৰা এইটো বিয়োগ কৰিলে 22 থাকিব সেইকাৰণে প্ৰশ্নমতে লিখিছোঁ এনেকুৱাকৈ x - 90 - x x - 90 - x ইকুৱেল টু 22 ডিগ্ৰী তে x - 90 - x ইকুৱেল টু 22 ডিগ্ৰী এনেকৈ লিখিলোঁ এতিয়া এইখিনি বস্তু সমাধান কৰিলে তোমালোকে xৰ মান পাই যাবা xৰ মান পালেই তোমালোকে পূৰক কোণ দুটা পাবা xৰ মান যিটো হ'ব সেইটো হ'ব এটা মান আনটো হ'ব 90ৰ পৰা x বাদ দিলে আনটো কোণ ওলাই যাব এতিয়া এইটো তোমালোকে সমাধান কৰাচোন কি হ'ব এতিয়া চোৱা x মাইনাছ কি আছে 90 x - 90 - x তাৰমানে এই মাইনাছটো দুটাৰ লগত আছে বন্ধনীটো উঠাই দিলে কি হ'ব এই মাইনাছটো দুটাৰ লগত পূৰণ হৈ যাব তে পূৰণ কৰি দিয়া xটো ইয়াতে লিখিলোঁ এতিয়া মাইনাছ আছে ইয়াতে 90 আগত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ হৈ যাব আৰু এই মাইনাছে প্লাছ হৈ যাব গতিকে কি হ'ব x - 90 + x ইকুৱেল টু 22 এইটো লিখিলোঁ তাৰপিছত এইটো হিচাপ কৰিলে কি হ'ব x আৰু x যোগ কৰিলে 2x হ'ব আৰু 90 ইয়াতে মাইনাছ আছে ইফালে গ'লে প্লাছ হৈ যাব ইয়াতে 22 আছে গতিকে 22 + 90 তাৰপিছত কি হ'ব 2x ইয়াতে লিখিলোঁ 22 আৰু 90 যোগ কৰিলে কি হ'ব
112 হ'ব তাৰপিছত ইয়াতে এক্সৰ লগত 2টো পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হৈ যাব তাৰমানে x ইকুৱেলটো কি হ'ব 112 ডিভাইডেড বাই 2 তাৰপিছত আমি কি পাম x ইকুৱেলটো ইয়াতে এটোৰ দ্বাৰা এটো হৰণ কৰিলে কি হ'ব 56 হৈ যাব গতিকে আমি কোণ দুটা আমি পাই গলো এটা কোণ হৈছে এনেকৈ লিখিছে কোণ দুটা হল 56 আৰু এটা হৈছে 90 - 56 ইকুৱেলটো 34 তাৰমানে আমি কোণ দুটা এনেকৈ ধৰি লৈছিলো যে ধৰা হল কোণ দুটা x আৰু এটা হৈছে 90 - x গতিকে x এর মান যেহেতু আমি 56 পালো গতিকে এটা কোণ x হ'ব আৰু আনটো আছিল 90 - x অর্থাৎ 90 - 56 ইকুৱেল টু 34 তাৰমানে কোণ দুটা আমি পালো এটা কোণ হৈছে 56 আৰু আনটো হৈছে 34 গতিকে এইটো গণিত এইখিনিয়ে শেষ হৈ গ'ল তোমালোকে বাকি কেইটা গণিত নিজে চাবা